नमस्कार माधवीज किचन एंड ब्लॉग चैनलत आज आमी बनाम गोलनेमुर आचार आरो गोलनेमुर आचार एकेबारे सहज पद्धतित बनाम आरो आपनालोके एनेदरे सहज पद्धतित बनाई सोनकाले आचारबिध खाब पारिब गतिके आहक आमी गोलनेमुर आचार আজি एकेबारे सहज पद्धतित घरते बनाई चाওঁ गोलनेमुर आचार बनाबर বাবে মই এনেদৰে 12-15টা মান গোলনেমু লৈছো আপোনালোকে কমকৈ ললেও হ'ব নেমুকিটা ভালদৰে ধুই পানী শুকুৱাই লৈছো তাৰ পাছত তাৰ ওপৰত এনেদৰে কটাৰীৰে চুচি লৈছো তাৰ পাছত আপোনালোকে চাৰিফালকৈ কাটিব আৰু চুচি লোৱাৰ পিছত আপোনালোকে কাপোৰ এখনৰে মুছি ল'ব পাৰে এনেদৰে কটাৰীৰে চুচি ললে তিতা তিতা ভাবটো আচাৰ বিধত নাথাকে তাৰ পাছত এনেদৰে চাৰি টুকুৰাকৈ কাটি লব আৰু ভিতৰৰ গুটিবোৰ এৰুৱাই দিবও পাৰে এনেদৰে টুকুৰা টুকুৰকৈ নেমুখিনি কাটি লব এয়া মোৰ হৈ গল কাটি লোৱা এতিয়া মই ইয়াৰে ওপৰত অলপমান নিমখ দি লম আৰু নিমখখিনি ইয়াতে দি ভালদৰে গুটেখিনি মিহলাই লম এয়া মোৰ হৈ গল এতিয়া মই ফুটা থকা বাচন এটাত এইখিনি লৈ লৈছো আৰু ৰ'দত শুকাবলৈ দিম আপোনালোকে চালনিও ব্যৱহাৰ কৰিব পাৰে এদিন ভালদৰে আপোনালোকে ৰ'দত দিলে হৈ যাব এদিন ভালদৰে ৰ'দ পোৱাৰ পাছত এয়া দেখিবলৈ এনেকুৱা হৈছে এতিয়া মই এইখিনি আচাৰ বনাম কড়াই এখনত অলপমান মছলা লৈছো পাঁচফোৰণ জিৰা গুৰি ধনিয়া গুৰি শুকান জলকীয়া এইখিনি অলপমান ভাজি লম জুইটো একেবাৰে কম কৰি লৈছো আৰু এইখিনি 1 মিনিট মান সময় কম জুইত ভাজি লৈছো এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এটা খুন্দনাত এইখিনি খুন্দি লম বৰ বেছি মিহি কৰিব নালাগে এয়া হৈ গল আপোনালোকে ৰঙা জলকীয়াৰ গুৰিও ব্যৱহাৰ কৰিব পাৰে তেতিয়া দেখিবলৈ আচাৰবিধ ধুনীয়া হ'ব ৰংচুৱা হ'ব এয়া মই মিঠাতেল লৈছো প্ৰায় 100 গ্ৰাম ল'ব পাৰে আপোনালোকে তেলখিনি ভালদৰে গৰম কৰি নমাই আনি ঠাণ্ডা হ'বলৈ দিব 1 মিনিট মান তাৰ পাছত এনেদৰে আচাৰখিনি নেমুখিনি দি দিব নেমুখিনি দিয়াৰ পাছত খুন্দি থৈ দিয়া মছলা গুৰিখিনি দিব হালধি দিব তাৰ পাছত আৰু সোৱাদ অনুযায়ী নিমখ দি দিব গোটেইখিনি ভালদৰে মিহলাই লব কড়াইটোতে তাৰ পাছত এটা আইনাৰ বটল লব বটলটোত পানী থাকিব নালাগিব একদম শুকান বটল লব আৰু তাত আচাৰখিনি এনেদৰে ভৰাই দিব এইবিধ আচাৰত ভিনেগাৰ নিদিলেও হয় এয়া মোৰ গোলনেমুৰ আচাৰ হৈ গল 4-5 দিন মান ৰ'দত দিব লাগিব তাৰ পাছত খাবৰ বাবে উপযোগী হ'ব আপোনালোকেও এনেদৰে ঘৰত গোলনেমুৰ আচাৰ বনাই চাব আচাৰখিনি যেতিয়া গৰমে গৰমে টেমাটোত ভৰাই থৈ তেতিয়া ঢাকনিখন 1 ঘণ্টা মানৰ বাবে অলপমান খোলাকৈ ৰাখিব আৰু যদি আচাৰখিনি ঠাণ্ডা হোৱাৰ পাছত ভৰাই থৈ তেতিয়া হলে ঢাকনিখন খুলি থোৱাৰ দৰকাৰ নাই আপোনালোকে ঢাকনিখন ঠাণ্ডা হোৱাৰ পিছত ভৰালে লগে লগে ঢাকনিখন লগাই থব পাৰিব আৰু এনেদৰে গোলনেমুৰ আচাৰ আপোনালোকে ঘৰত বনাই খাব ভিডিঅটো চাই কেনেকুৱা পালে জনাব ভিডিঅটো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ